অসম বিধানসভা যি ঘটনা হৈছে এইটো দুঃখজনক কথা। পৃথিৱীত নোহোৱা ঘটনা এনেকুৱা হৈছে যে এজন উপাধ্যক্ষক এজন বিধায়কে শাৰীৰিকভাৱে এনেকুৱা অপদস্থ কৰা, আৰু সেই বিধায়কজন কোন আৰু ক'ৰ পৰা তেওঁ জিকি আহিছে আমি গোটেই অসমৰ মানুহ জানো। আৰু তেখেতে ইমান সাহস ক'ত পালে যে এনেকুৱা ঘটনা আজিলৈকে হোৱা নাই। এজন উপাধ্যক্ষক শাৰীৰিকভাৱে তেখেতে অপদস্থ কৰিছে, আৰু অপদস্থ কৰাৰ পিছত আজি আমি দেখিছোঁ সেইদিনা যোৱাকালি বিধানসভাত তেখেতৰ হাতত বেণ্ডেজ কৰাৰ পিছত ইমানখিনি তেখেতে দুখ পাইছে। আমি হোজাই জিলা ST মষ্টাৰ উদ্যোগত এই ঘটনাটো সম্পূৰ্ণভাৱে বৃহৎ তদন্ত কৰি এই বিধায়কজনক বিধায়ক পদ খাৰিজ কৰিব লাগে, আৰু মাননীয় অধ্যক্ষ মহোদয়ক অনুৰোধ কৰিছোঁ তেখেতে এই বিধায়কজনক গ্ৰেপ্তাৰ কৰাৰ কাৰণে প্ৰশাসনক দায়িত্ব দিব লাগে। আৰু এই মানুহজন কাৰ লগত যোগাযোগ আছে, সঁচাকৈ আমাৰ এনেকুৱা সন্দেহ হৈছে তেওঁ এটা বৃহৎ চক্ৰৰ লগত যোগাযোগ আছে, নহ'লে তেওঁ ইমানখিনি সাহস নাপায়। সেই ঘটনাটো তদন্ত কৰি এই বিধায়কজনক আৰু গোটেই জীৱন যাতে তেওঁ বিধায়ক খেলিব নোৱাৰে তাৰ কাৰণে আমি দাবী জনাইছোঁ, আৰু অনতিপলমে তেখেতক গ্ৰেপ্তাৰ কৰিব লাগে, এইটো আমাৰ দাবী। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত। অসম বিধানসভা যি ঘটনা হৈছে এইটো দুঃখজনক কথা। পৃথিৱীত নোহোৱা ঘটনা এনেকুৱা হৈছে যে এজন উপাধ্যক্ষক এজন বিধায়কে শাৰীৰিকভাৱে এনেকুৱা অপদস্থ কৰা, আৰু সেই বিধায়কজন কোন আৰু ক'ৰ পৰা তেওঁ জিকি আহিছে আমি গোটেই অসমৰ মানুহ জানো। আৰু তেখেতে ইমান সাহস ক'ত পালে যে এনেকুৱা ঘটনা আজিলৈকে হোৱা নাই। এজন উপাধ্যক্ষক শাৰীৰিকভাৱে তেখেতে অপদস্থ কৰিছে, আৰু অপদস্থ কৰাৰ পিছত আজি আমি দেখিছোঁ সেইদিনা যোৱাকালি বিধানসভাত তেখেতৰ হাতত বেণ্ডেজ কৰাৰ পিছত ইমানখিনি তেখেতে দুখ পাইছে। আমি হোজাই জিলা ST মষ্টাৰ উদ্যোগত এই ঘটনাটো সম্পূৰ্ণভাৱে বৃহৎ তদন্ত কৰি এই বিধায়কজনক বিধায়ক পদ খাৰিজ কৰিব লাগে, আৰু মাননীয় অধ্যক্ষ মহোদয়ক অনুৰোধ কৰিছোঁ তেখেতে এই বিধায়কজনক গ্ৰেপ্তাৰ কৰাৰ কাৰণে প্ৰশাসনক দায়িত্ব দিব লাগে। আৰু এই মানুহজন কাৰ লগত যোগাযোগ আছে, সঁচাকৈ আমাৰ এনেকুৱা সন্দেহ হৈছে তেওঁ এটা বৃহৎ চক্ৰৰ লগত যোগাযোগ আছে, নহ'লে তেওঁ ইমানখিনি সাহস নাপায়। সেই ঘটনাটো তদন্ত কৰি এই বিধায়কজনক আৰু গোটেই জীৱন যাতে তেওঁ বিধায়ক খেলিব নোৱাৰে তাৰ কাৰণে আমি দাবী জনাইছোঁ, আৰু অনতিপলমে তেখেতক গ্ৰেপ্তাৰ কৰিব লাগে, এইটো আমাৰ দাবী। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।